हेलो माय डियर फ्रेंड्स আপনালোকক এটি নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিওটিত SCERT DLED এন্ট্ৰেন্স এক্সাম 2025 মানে যোৱা বছৰ অনুষ্ঠিত হৈ যোৱা যেটো প্ৰশ্নকাকত আছিল সেই প্ৰশ্নকাকতৰ যেটো সেকশন সি থাকে চাৰিটা ভাষা আসামিজ বেঙ্গলী বড়ো আৰু ইংলিশ এই খণ্ডত 15টা প্ৰশ্ন থাকে। এই খণ্ডটিৰ মানে যেটো সেকশন সিৰ আসামিজ খণ্ড আছিল যোৱা বছৰৰ সেই প্ৰশ্নকাকতিৰ সমাধান দিয়া হৈছে। এই প্ৰশ্নকাকতি অনলাইন যোগে পোৱা এটি ভিডিঅৰ পৰা লোৱা হৈছে, গতিকে তাত সিৰিয়েল নম্বৰ হয়তো ইভাল হ'ব পাৰে আৰু এই অসমীয়া খণ্ডৰ প্ৰশ্নসমূহ কেনে ধৰণৰ হয় তাৰ এটা সম্যক ধাৰণা আপোনালোকে লাভ কৰিব। আপোনালোকে ভিডিঅটি সম্পূৰ্ণকৈ চাব। এই ধৰণৰ প্ৰশ্ন দিয়া থাকে, বহুত বেছি টান প্ৰশ্ন নাথাকে যেহেতু পৰীক্ষা স্ট্যান্ডার্ডটো হায়ার সেকেন্ডারি লেভেলৰ হয়, গতি বহুত বেছি টান প্ৰশ্ন নাথাকে। আপোনালোকে বিতংকৈ চাব, নিশ্চয়কৈ আপোনালোকে ইয়াৰ যথেষ্ট উপকৃত হ'ব। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ প্ৰশ্ন কাকত কি আছিল, সেই প্ৰশ্ন কাকতৰ প্ৰশ্নসমূহ কি, তাৰ উত্তৰ কি আৰু সেইটোৱেই কি উত্তৰ হয় তাকে আমি জানিবৰ চেষ্টা কৰিম এই ভিডিঅ'ৰ যোগেদি। ইয়াতে কোয়েশ্চন নম্বৰ 76 মানে সেই প্ৰশ্ন কাকত যেটো দিয়া আছিল তাৰ 76 কোয়েশ্চন আছিল বাক্যটোত থকা বিশেষণীয় বিশেষণ পদটো বাছি লোৱা। এই চাৰিটা বিকল্প আছে লৰাটো নিচে চেৰেলা, লৰাটো গেৰেলা, লৰাটো ধুনিয়া, লৰাটো বগা। ইয়াত চাওক গেৰেলা ধুনিয়া বগা এইকেইটা বিশেষণ হয়, কিন্তু ইয়াত কৈছে বিশেষণীয় বিশেষণ। সেই বিশেষণ পদটো আৰু বিশেষভাৱে উপস্থাপন কৰিব লাগিব, তেন্তে উত্তৰ হ'ব লৰাটো নিচে গেৰেলা। আৰু অপশন এ কি হ'ব তাৰ উত্তৰটো আমি জানি লওঁ। ইয়াত বিতংকৈ দিয়া আছে বাৰু। যি পদে আন এটা বিশেষণ পদৰ গুণ অৱস্থা পৰিমাণ প্ৰকাশ কৰে তাক বিশেষণীয় বিশেষণ বোলে। ইয়াত চেৰেলা শব্দটো এটা বিশেষণ পদ আৰু নিচে শব্দটোৱে এই বিশেষণটোৰ মাত্ৰা বুজাইছে, অৰ্থাৎ বিশেষণৰো বিশেষণ। বাকি বিকল্পবোৰত কেৱল স্বাভাৱিক বিশেষণহে আছে। এতিয়া নিশ্চয় ধৰিব পাৰিছে যে অপশন এ টো কি উত্তৰ হ'ল। আকৌ এবাৰ চাই লওঁ লাগিলে আমি। ইয়াত চাওক এই চেৰেলা শব্দটো বিশেষণ হয় আৰু এই নিচেই শব্দটোৱে ইয়াক বিশেষণীয় বিশেষণ ৰূপে প্ৰকাশ কৰিছে। বাকিবিলাকত কেৱল সাধাৰণ বিশেষণহে ব্যৱহাৰ হৈছে। আমি পৰৱৰ্তী কোৱেশ্চন আগবাঢ়িছো। ব্যাকৰণত উদাহৰণৰ সহায়েৰে সূত্ৰৰ শিক্ষা দিয়া শিক্ষণ পদ্ধতি হ'ল, ইয়াতে যিখিনি আমাক দিয়া আছে বিশ্লেষণ পদ্ধতি, প্ৰাসংগিক পদ্ধতি, অৱৰোহী পদ্ধতি আৰু আৰোহী পদ্ধতি। ইয়াত চাও উত্তৰটো কি হ'ব আমি ইয়াতে জানিব পাৰিম। শিক্ষণ বিজ্ঞান বা পেডাগজি অনুসৰি যি পদ্ধতিত প্ৰথমতে বিভিন্ন উদাহৰণ দাঙি ধৰি পিছত সাধাৰণ সূত্ৰ বা নিয়মলৈ অহা হয় তাক আৰোহী পদ্ধতি বোলা হয়। আৰোহী মানে আমাক ইংৰাজীত কোৱা হয় ইন্ডাক্টিভ মেথড। ইয়াৰ বিপৰীতে সূত্ৰৰ পৰা উদাহৰণলৈ যোৱা পদ্ধতিক অৱৰোহী বা ডিডাক্টিভ মেথড বোলা হয়। গতিকে আমাৰ এই যেটো প্ৰশ্ন দিয়া আছিল ইয়াত কি হ'ব, আমাক প্ৰশ্নত কি সুধিছিল এবাৰ চাই লওঁ। ব্যাকৰণ উদাহৰণৰ সহায়েৰে সূত্ৰৰ শিক্ষা, ইয়াক কি বুলি কোৱা হ'ব তেন্তে উদাহৰণৰ যদি আমি সূত্ৰ শিক্ষা দিওঁ তেন্তে তাক কি কোৱা হ'ব আৰোহী পদ্ধতি। মানে আমাৰ অপশন কি হ'ব ইয়াতে ডি শুদ্ধ উত্তৰ হ'ব। ইয়াক ইন্ডাক্টিভ মেথড ইংৰাজীত কোৱা হয়। ইয়াত পৰৱৰ্তী প্ৰশ্ন দফাটো পঢ়া আৰু তলত দিয়া প্ৰশ্নবোৰ মানে 78 আৰু 79 ৰ উত্তৰ দিয়া। এই দুটা প্ৰশ্ন এই দফাৰ ওপৰত ভিত্তি কৰি। দফাৰ আমি পঢ়ি চাওঁ। প্ৰথমতে পৰিশ্ৰমী মানুহৰ শ্ৰমেই সুখ, তেওঁলোকৰ কাৰণে শ্ৰম এটা ৰাগীৰ নিচিনা। ৰাগী কৰা মানুহৰ ৰাগী নহলে গা মন বেয়া কৰে, তেনেদৰে শ্ৰম কৰা মানুহৰো শ্ৰম নহলে গা মন বেয়া লাগে। শৰীৰ সবল কৰিবলৈ আৰু সংসাৰত উদ্গতি কৰিবলৈ হলে পৰিশ্ৰম কৰিব লাগিব। এই যিখিনি আমাক প্যাৰাগ্ৰাফ এটা দিয়া আছে ইয়াৰ ওপৰত ভিত্তি কৰি আমাক দুটা প্ৰশ্ন দিছে 78 আৰু 79। ইয়াত প্ৰথম প্ৰশ্ন সুধিছে ওপৰৰ দফাটো থকা ৰাগী শব্দটোৰ অৰ্থ হ'ব, এই যে ৰাগী এটা হাইলাইট কৰি দিয়া হৈছে বাৰু, ইয়াৰ অৰ্থ কি। ইয়াত আমাক বিকল্প হিচাপে দিয়া আছে আনন্দ, অনুৰাগ, ৰঙিয়াল আৰু খঙাল। ইয়াত আমি গম পাইছো যে ৰাগী শব্দটো কি বুজাইছে। ৰাগী মানে আচলতে ইয়াৰ যদি সমাৰ্থক শব্দ বিচাৰি যাওঁ তেন্তে কি বুজা আসক্তি। গতিকে ইয়াত আমাৰ কি হ'ব ৰাগী মানে হ'ব অনুৰাগ। ইয়াৰ এক্সপ্লেনেশ্যনটো ইয়াত আছে বাৰু, আপোনালোকে চাই ল'ব পাৰে এবাৰ। দফাটোত কোৱা হৈছে পৰিশ্ৰমী মানুহৰ বাবে শ্ৰম এটা ৰাগী বা নিচা বা গভীৰ আসক্তিৰ নিচিনা। অসমীয়া অভিধান অনুসৰি ৰাগী শব্দৰ অৰ্থ হৈছে গভীৰ আসক্তি বা অনুৰাগ।
সেইভাবে আমাৰ এটা অপশন কি হ'ব বি যেটো দিয়া আছে অনুৰাগ এয়া শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী প্ৰশ্ন সুধিছে উদ্গতিৰ লগত জড়িত হৈ থকা শব্দ হ'ল ইয়াত বিকল্প দিয়া আছে পৰিশ্ৰম আৰাম অনুকৰণ অভাৱ উদ্গতিৰ লগত জড়িত হৈ থকা শব্দটো হৈছে পৰিশ্ৰম মানে পৰিশ্ৰম আৰু উদ্গতি এটা আনটোৰ লগত জড়িত হৈ থাকে পৰিশ্ৰম কৰিলে কি হ'ব উদ্গতি হ'ব উন্নতি হ'ব গতিকে আমাৰ এটা অপশন এ শুদ্ধ উত্তৰ হয় ইয়াৰ আমি এক্সপ্লেনেশ্যন চাই লওঁ ব্যাখ্যাটো কি আছে দফাটোৰ শেষৰ বাক্যৰ শাৰীত স্পষ্টকৈ উল্লেখ আছে সংসাৰত উন্নতি কৰিবলৈ হলে পৰিশ্ৰম কৰিব লাগিব গতিকে উন্নতিৰ সৈতে পৰিশ্ৰম পোনপটীয়াকৈ জড়িত হয় পৰৱৰ্তী প্ৰশ্ন প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক বাতৰি কাকত গল্প বা সাধুকথাৰ কিতাপ আদি পঢ়িবলৈ উৎসাহ যোগালে তেওঁলোকৰ কি কৌশল বিকাশ হ'ব কাৰণ এটা পঢ়াৰ লগত জড়িত হৈ আছে বাতৰি কাকত পঢ়াৰ কথা কোৱা হৈছে গল্পৰ কিতাপ বা সাধুকথাৰ কিতাপ তেতিয়া যদি আমি পঢ়িবলৈ ছাত্ৰছাত্ৰীক উৎসাহ যোগাও তেতিয়া তেওঁলোকৰ কি কৌশল বিকাশ হ'ব শ্ৰৱণ নহয় শ্ৰৱণ মানে শুনা কথন মানে কথা কোৱা লিখন কাৰণ আমি পঢ়িবলৈ কৈছো গতিকে ইয়াত কি হ'ব পঠন মানে যেটো ৰিডিং স্কিল বাঢ়িব ইংৰাজীত যেটো আমি কওঁ ৰিডিং স্কিল হেতুহে বাঢ়িব গতিকে ইয়াৰ এক্সপ্লেনেশ্যন চাই লওঁ অপশ্যন এতে বি শুদ্ধ উত্তৰ হয় মানে খ উত্তৰটো শুদ্ধ হ'ব ইয়াত আমি চাই লওঁ যে এটা আমাক কি দি আছে যেহেতু ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন কিতাপ আৰু বাতৰি কাকত পঢ়িবলৈ উৎসাহ যোগোৱা হৈছে গতিকে ইয়াতে তেওঁলোকৰ পঠন কৌশল বা ৰিডিং স্কিল বা পঢ়াৰ অভ্যাসৰ বিকাশ ঘটিব নিশ্চয় আমি ওপৰৰ প্ৰশ্নটো বুজি পাইছো কোৱেশ্চন নম্বৰ 81 নেগুৰ কটা এই জতুৱা ঠাচটোৰ অৰ্থ হ'ল নেগুৰ নোহোৱা অতিপাত দুষ্ট অতিপাত গহীন আৰু অতিপাত টেঙৰ ইয়াতে নেগুৰ কটা ইয়াৰ অৰ্থ হৈছে অতিপাত দুষ্ট কোৱেশ্চন নম্বৰ 81 এয়া শুদ্ধ উত্তৰ হয় গতিকে এনেকৈ আমাৰ জতুৱা ঠাচৰ মানে প্ৰশ্ন এটা দিয়েই থাকে আমি নিশ্চয় গম পাওঁ যে জতুৱা ঠাচ বিলাকে আমাৰ আক্ষৰিক অৰ্থ আসলে প্ৰকাশ নকৰে আমি যেটো আখৰৰ পৰা দেখা পাওঁ শব্দবিলাকৰ ওপৰত ভিত্তি কৰি ইয়াৰ অন্যটা অৰ্থহে প্ৰকাশ কৰে যেনেকৈ আমি যদি দেখা পাওঁ হাতলৰ মানে সুৰ স্বভাৱৰ হয় বা কপাল ফুল মানে সৌভাগ্য উপস্থিত হোৱা এই ধৰণৰ জতুৱা ঠাচবিলাক আমাৰ পৰীক্ষাত দিয়া দেখা যায় গতিকে আমি যিবিলাক সঘনাই পৰীক্ষাত দিয়া দেখা যায় তেনেকা প্ৰশ্নসমূহ অতি সোনকালে আপোনালোকৰ বাবে আপলোড কৰিম নিশ্চয়কৈ চাব পাৰিব আৰু আমাৰ চেনেলত ডিএলএডৰ বাবে আপলোড কৰা ভিডিঅ'সমূহ আপোনালোকৰ বাবে উপযোগী হৈছে নে আপোনালোক কমেন্ট কৰি জনাবচোন বা আপোনালোকৰ পৰা গঠনমূলক দিহা পৰামৰ্শ আগবঢ়ালে আমি নথৈ আনন্দিত হ'ম যে আপোনালোকৰ বাবে আৰু কি ধৰণৰ আমি ভিডিঅ'সমূহ প্ৰস্তুত কৰিব পাৰো আপোনালোকৰ বাবে আমি কি ধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰিব পাৰো যাৰ দ্বাৰা আপোনালোকে উপকৃত হ'ব কোৱেশ্চন নম্বৰ 82 লৈ আমি আগবাঢ়িছো 82 দি আছে অন্যখন শব্দটো সন্ধি ভাঙিলে কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অনুযোগ এখন গ বিকল্পটো আমাৰ শুদ্ধ হয় পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 83 প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ্থীৰ কাৰণে নীৰৱ পঠনতকৈ হৰৱ পঠন অধিক ফলপ্ৰসূ কাৰণ নীৰৱ পঠন মানে মনে মনে পঢ়াটো হৰৱ পঠন মানে উচ্চাৰণ কৰি মানে মাতি পঢ়াটো ইয়াৰ শুদ্ধ উত্তৰটো হৰৱ পঠনৰ জৰিয়তে শব্দ উচ্চাৰণ অনুশীলন কৰিব পাৰি মানে যদি নীৰৱ পঠন হয় আমি গম নাপাওঁ যে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰিছে নে নাই আৰু হৰৱ পঠন হলে ডাঙৰকৈ মাতি যদি পঢ়িব আমি তেতিয়া গম পাম যে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে শুদ্ধ উচ্চাৰণ হৈছে বাকি বিকল্প কেইটা শুদ্ধ নহয় বাৰু পৰৱৰ্তী প্ৰশ্ন ইন্দ্ৰৰ সভাত ফেচাৰ কুৰুলি এই ফকৰা যোজনাটোৰ অৰ্থ হ'ল গহীন সভাত জনা মানুহে বক্তৃতা দিয়া এটো নহয় বাৰু গহীন সভাত গান গাব নজনা মানুহে গান গোৱা এটো নহয় আসলতে অৰ্থ হৈছে গহীন সভাত অপদাৰ্থ মানুহে বক্তৃতা দিয়া কি আছিল ফকৰা যোজনাটো ইন্দ্ৰৰ সভাত ফেচাৰ কুৰুলি ইয়াৰ অৰ্থটো কি গম পালো গহীন সভাত অপদাৰ্থ মানুহে বক্তৃতা দিয়া কোৱেশ্চন নম্বৰ 85 উচ্চ প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ্থীসকলৰ মাজত ৰচনা প্ৰতিযোগিতা পাতিলে প্ৰধানকৈ বিকাশ হ'ব পৰা অৰ্থটো হৈছে পঠন বাৰু নহয় বাৰু যেহেতু ৰচনা প্ৰতিযোগিতা কথন কোৱাটো নহব বাৰু শ্ৰৱণ নহব ইয়াতে কি হ'ব লিখন কোৱেশ্চন নম্বৰ 86 তলৰ শব্দসমূহৰ মাজৰ পৰা স্ত্ৰীলিংগ বুজোৱা শব্দটো বাছি উলিওৱা সূৰ্য পৃথিৱী চন্দ্ৰ শনি ইয়াৰে স্ত্ৰীলিংগ বুজোৱা শব্দ কোনটো আছে আমি জানো যে পৃথিৱী শব্দটো হৈছে স্ত্ৰীলিংগ বুজোৱা অসমীয়া ব্যাকৰণত পৃথিৱী শব্দটো স্ত্ৰীলিংগ হিচাপে গণ্য কৰা হয় বাকি কেইটা মানে ইয়াত দি আছে সূৰ্য চন্দ্ৰ শনি এইবিলাক কি হয় পুংলিংগ বুজোৱা শব্দ হয়
গতিকে আমাৰ ইয়াতে খ বিকল্প মানে পৃথিৱী এয়া শুদ্ধ উত্তৰ হয় Question number 87 অসমীয়া ভাষাত থকা স্ত্ৰী প্ৰত্যয়ৰ ভিতৰত অন্যতম স্ত্ৰী প্ৰত্যয়টো হ'ল কোনটো হয় ইয়াতে স্ত্ৰী প্ৰত্যয় এটা আমাক চাৰিটা বিকল্প আমাক দিয়া আছে ও দীৰ্ঘই অনি ইয়াল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দীৰ্ঘই মানে খ বিকল্পটো ইয়াত শুদ্ধ উত্তৰ হয় আৰু খ বিকল্পটো কিয়নো হয় আমি এবাৰ তাকে বিতংকৈ জানি লওঁ অসমীয়া ভাষাত পুংলিংগ শব্দক স্ত্ৰীলিংগ কৰিবলৈ ব্যৱহাৰ কৰা এটা প্ৰধান প্ৰত্যয় হৈছে দীৰ্ঘই যেনে বৈষ্ণৱ যোগ দীৰ্ঘই বৈষ্ণৱী Question number 88 নিৰ উপভোগৰ যুগত হোৱা শব্দটো কোনটো নিৰ্ভয় নিৰোগ নিমগ্ন নিবাস নিৰ থকা হ'ব লাগিব গতিকে ইয়াতে কি আছে নিৰ্ভয় নিৰ্যোগ ভয় এটো যে নিৰ্ভয় বাকি কেইটা নিৰ উপসৰ্গ যোগ হোৱা নাই Question number 89 ইতৰেতৰ দ্বন্দ্ব সমাস কোনটো ইয়াত চাৰিটা বিকল্প দি আছে ইতৰেতৰ দ্বন্দ্ব সমাস হৈছে ইয়াত দি আছে ৰামকৃষ্ণ চক্ৰপাণী প্ৰাণপণে আৰু সাত বিহু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰামকৃষ্ণ এইটো হৈছে ইতৰেতৰ দ্বন্দ্ব সমাস কিয় এইটো হয় আমি জানি লওঁ ৰাম আৰু কৃষ্ণ ৰামকৃষ্ণ ব্যঞ্জন আৰু সংযোগ বুজোৱা দ্বন্দ্ব সমাস সমস্ত ইতৰেতৰ দ্বন্দ্ব সমাস মানে কি বুজায় সমস্ত পদ সমস্যমান পদবোৰ অৰ্থ স্পষ্ট হৈ থাকে আৰু অৰ্থ প্ৰধানভাৱে থাকে তাকে ইতৰেতৰ দ্বন্দ্ব সমাস বোলে যেনে ৰাম আৰু লক্ষ্মণ ৰাম লক্ষ্মণ ধেনু আৰু হৰ ধেনু হৰ এইবিলাক কি বুলি কোৱা হয় ইতৰেতৰ দ্বন্দ্ব সমাস Question number 90 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন এই 15টা প্ৰশ্নৰ এয়া অন্তিম প্ৰশ্ন আছিল হি এক বচনটো বহু বচন কৰিলে কি হ'ব হিহত হিহতৰ হিহতক তহত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হি শব্দটো এক বচন বুজায় ইয়াৰ বহু বচন কৰি কি হ'ব হিহত হ'ব আমাৰ ক বিকল্পটো শুদ্ধ উত্তৰ হ'ব হি প্ৰথম পুৰুষ তৃতীয় পক্ষৰ এক বচন শব্দটোৰ সাধাৰণ বহু বচন ৰূপ হৈছে হিহত মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ বিষয়বস্তু ইমানেই মানে 2025 মানে যোৱা বৰ্ষটোৰ যেটো ডিএলএড এন্ট্ৰেন্স এক্সামৰ প্ৰশ্নকৰত আছিল তাৰে সেকশন সি অসমীয়া খণ্ডৰ এই 15টা প্ৰশ্নৰ উত্তৰ আপোনালোকক আগবঢ়াইছো কেনেকৈ পালে ভিডিঅ'টি কমেন্টে জনাব আৰু পৰৱৰ্তী ভিডিঅ'ৰ বিষয়বস্তু কি হোৱাটো বিচাৰিছে আমাক জনালে আমি আনন্দিত হ'ম আপোনালোক বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰলৈ আমাৰ এই চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ অশেষ ধন্যবাদ